Hello students, welcome to Learn Assam. আজিৰ এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ চেপ্টাৰ 1ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। ব'লা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে বংগ বিভাজন ভাইচৰয়ৰ দেশৰ শাসনকালত সংঘটিত হৈছিল। A. লৰ্ড মিণ্টো, B. লৰ্ড মাউণ্টবেটেন, C. লৰ্ড কাৰ্জন, D. লৰ্ড আৰউইন। এইটোৰ শুদ্ধ উত্তৰটো হ'ব চি, অপশ্যন চি, লৰ্ড নেথানিয়েল কাৰ্জন। 2 নম্বৰ প্ৰশ্ন, ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ ডেছ এলেকা অসমৰ লগত সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1,06,540 বৰ্গমাইল। নেক্সট 3 নম্বৰ প্ৰশ্ন, পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল। A. শ্বিলঙত, B. গুৱাহাটীত, C. ঢাকাত, D. এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব C. ঢাকাত। 4 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়। A. বংগপ্ৰদেশক, B. দিল্লীক, C. পোৰবন্দৰক, D. এটাও নহয়। এইটোৰ উত্তৰ হ'ব অপশ্যন A. বংগপ্ৰদেশক। 5 নম্বৰ প্ৰশ্ন, 1905 খ্ৰীষ্টাব্দৰ কি তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। A. 26 জানুৱাৰী, B. 16 অক্টোবৰ, C. 15 আগষ্ট। এইটোৰ উত্তৰ হ'ব অপশ্যন বি, 16 আগষ্ট। 6 নম্বৰ প্ৰশ্ন, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। অপশ্যন এ, 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, অপশ্যন বি 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট তাৰিখে, অপশ্যন চি 1907 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে, ডি 1907 খ্ৰীষ্টাব্দৰ 27 আগষ্ট তাৰিখে। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে। 7 নম্বৰ প্ৰশ্ন, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। অপশ্যন এ, গিৰীশ ঘোষ, অপশ্যন বি ভূপেন্দ্ৰনাথ দত্ত, চি অমৃতলাল বসু, ডি হোমেন্দ্ৰনাথ দত্ত। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভূপেন্দ্ৰনাথ দত্ত। 4 নম্বৰ প্ৰশ্ন, বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল। অপশ্যন এ, 1902 চনৰ 5 আগষ্টত, অপশ্যন বি 1903 চনৰ 26 আগষ্টত, অপশ্যন চি 1904 চনৰ 15 আগষ্টত, ডি 1906 চনৰ 11 মাৰ্চত। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1906 চনৰ 11 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন কৰা হৈছিল। 9 নম্বৰ প্ৰশ্ন, বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল। অপশ্যন এ, জামছেদজী টাটা, অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়, চি নীলৰতন চৰকাৰ, ডি ভূপেন্দ্ৰনাথ দত্ত। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আচাৰ্য প্ৰফুল্ল ৰায়। নেক্সট 10 নম্বৰ প্ৰশ্ন, বংগলক্ষী কটন মিল নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তাগৰাকী কোন আছিল। অপশ্যন এ, জামছেদজী টাটা, অপশ্যন বি আচাৰ্য প্ৰফুল্ল ৰায়, অপশ্যন চি নীলৰতন চৰকাৰ, অপশ্যন ডি ক্ষীৰোদ প্ৰসাদ। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলৰতন চৰকাৰ। 11 নম্বৰ প্ৰশ্ন, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল। অপশ্যন এ, দাদাভাই নৌৰোজী, বি বিপিন চন্দ্ৰপাল, চি গোপাল কৃষ্ণ গোখলে, ডি লালা লাজপত ৰায়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দাদাভাই নৌৰোজী। 12 নম্বৰ প্ৰশ্ন, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন। এ গিৰীশ ঘোষ, বি অম্বিকাগিৰি ৰায়চৌধুৰী, চি অমৃতলাল বসু, ডি অমৰেন্দ্ৰনাথ দত্ত। এইটোৰ উত্তৰটো হ'ব
অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী। 13 নম্বৰ প্ৰশ্ন, বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল? 1905 চনত, 1904 চনত, 1907 চনত, 1906 চনত। শুদ্ধটো হ'ব অপশ্যন ডি 1906 চনত। 14 নম্বৰ প্ৰশ্ন, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? এইটোৰ শুদ্ধটো হ'ব অপশ্যন বি 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে বংগদেশৰ একত্ৰীকৰণ কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? এইটোৰ শুদ্ধটো হ'ব অপশ্যন চি ঐক্যবদ্ধ বংগ শক্তিক দ্বিখণ্ডিত কৰা। 16 নম্বৰ প্ৰশ্ন, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? এইটোৰ উত্তৰ হ'ব অপশ্যন বি বিদেশী সামগ্ৰী বৰ্জন কৰাৰ লগতে সকলোৱে দেশীয়ভাৱে দ্ৰব্য প্ৰস্তুত কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে। 17 নম্বৰ প্ৰশ্ন, বংগ ভংগৰ ফলশ্ৰুতিত অসমৰ ৰাজধানী ডেছ স্থানৰ পৰা ঢাকালৈ স্থানান্তৰিত হৈছিল? অপশ্যন এ গুৱাহাটীৰ পৰা, অপশ্যন বি কলিকতাৰ পৰা, চি চট্টগ্ৰামৰ পৰা, ডি এটা নহয়। এইটোৰ উত্তৰটো হ'ব শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত কৰা হৈছিল। 18 নম্বৰ প্ৰশ্ন, ডেছ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠানত কৰা ঘোষণা মৰ্মে বংগদেশ পুনৰ একত্ৰীকৰণ কৰা হয়? এইটোৰ উত্তৰ হ'ব অপশ্যন বি 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে। 19 নম্বৰ প্ৰশ্ন, 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেক অনুষ্ঠিত কৰা ঘোষণা মৰ্মে অসমৰ ৰাজধানী ডেছ স্থানৰ পৰা ডেছ স্থানলৈ স্থানান্তৰিত হয়? এইটোৰ উত্তৰ হ'ব অপশ্যন চি শ্বিলং। 20 নম্বৰ প্ৰশ্ন, চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হয়? এ 1657 খ্ৰীষ্টাব্দত, বি 1757 খ্ৰীষ্টাব্দত, চি 1857 খ্ৰীষ্টাব্দত। এইটো প্ৰশ্নৰ শুদ্ধটো হ'ব অপশ্যন চি 1857 খ্ৰীষ্টাব্দত।